নমস্কাৰ এটো ভিডিও অনাকাংক্ষিতভাৱে মই বনাবলগীয়া হৈছে কিয়নো মই চেনেলত মই কিচেন ৰিলেটেড ভিডিও বনাও এটো ভিডিও যদি মই নবনাও ক্ৰিয়েটৰ হিচাপে মোৰ ভুল কৰা হ'ব কিয়নো মই যোৰহাটৰে বাসিন্দা আৰু তিতাবৰ বাসিন্দা যদি মই এটো ভিডিও নবনাও মোৰ চেনেলটো যেন এটা ভুল কৰা হ'ব হেবাবে মই বনাবলৈ আজি বাধ্য হলো কিয়নো তিতাবৰ ঘটনাটোৰ বিষয়ে সমগ্ৰ অসমবাসীয়ে গম পায় এগৰাকী ছাত্ৰী নননাথ শইকীয়া কলেজৰ এগৰাকী ছাত্ৰী প্ৰাণী বিভাগৰ ছাত্ৰী হয় মেধাৱী ছাত্ৰী হেগৰাকী ছাত্ৰীক এটা নৰপিশাচে হত্যা কৰি টেংকিত নিজৰ সেফটি টেংকত পেলাই দিছে আৰু ঘটনাৰ সবিশেষ এতিয়া পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে আইনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস তাই ন্যায় পাব অন্যায় পালেওতো এটা এহাল মাক দেউতাকৰ জীৱনৰ তাইটো আৰু ঘূৰি নাহে এটা নৰপিশাচেটো তাইটো মুহূৰ্ততে শেষেই কৰি পেলালে যেতিয়া মই মাক হলো তেতিয়া বুজি পাইছো এটা সন্তান ডাঙৰ কৰা কিমান কষ্টকৰ হে সন্তানটোক ডাঙৰ দীঘল কৰি এতিয়া সম্পূৰ্ণ যেতিয়া নিজৰ ভৰিত থিয় দিয়া বুলি নকওঁ বহুতকণ ডাঙৰেই হ'ল ডাঙৰ 18 বছৰ বয়সেই হ'ল ডাঙৰ হোৱাৰ পাছত তাইৰ জীৱনৰ সফলতাৰ দিশে আগবাঢ়ি গৈ থাকোতেই এটা নৰপিশাচে মুহূৰ্ততে শেষ কৰি পেলালে তাইৰ জীৱনৰ ৰঙীন সপোনবোৰ পূৰা কৰিবলৈ নাপালেই আপোনালোকে শুনিছে চাগে সেই গোটেই ঘটনাটোৰ বিষয়ে জানে পুংখানুপুংখভাৱে মই বিশেষ ঘটনাটোৰ বিষয়ে ক'বলৈ নাযাওঁ কিন্তু মই এটা কথা ক'বলৈ গৈছো যে মাক দেউতাকখিনিয়ে কোনো মানুহকে চকুমুদি বিশ্বাস নকৰিব নিজৰ সন্তানক যাতে আপোনালোকে কোনো ব্যক্তি কোনো মানুহৰ ওচৰত সুৰক্ষিত বুলি নাভাবিব নিজৰ সম্পৰ্কীয় মানুহৰ বাদে আন মানুহক কেতিয়াও চকুমুদি বিশ্বাস নকৰিব মই দেউতাকসকলৰ কথা ক'বলৈ নাযাওঁ মাতৃ হিচাপে মহিলাসকলৰ শিক্ষণ থাকে মহিলাসকলে জানে যে কোন মানুহ কেনেকুৱা তেওঁলোকে মানুহৰ চৰিত্ৰৰ বিষয়ে গম পায় মানুহৰ ইংগিত গম পায় সেইখিনি গম পোৱাৰ মহিলাসকল সতৰ্ক হ'ব ছোৱালীৰ ক্ষেত্ৰত যাতে কোনো মানুহক আপোনালোকে চকুমুদি বিশ্বাস নকৰিব কোনো মানুহৰ হাতত নিজৰ সন্তান এই অকমান মই ফুৰি আহোঁগৈ মোৰ ছোৱালীজনীক চাই দিবাচোন মোৰ সন্তানটোক চাই দিয়াচোন এনেকৈ বুলি যাতে এৰি থৈ নাযায় হেতুৰ কথা আপোনালোকে মন কৰিব কেতিয়াও নিজৰ সন্তান মাক দেউতাকৰ বাহিৰে নিজৰ বেলেগৰ ওচৰত সুৰক্ষিত নহয় হেতু মনত ৰাখিব সদায় মই সকলোকে কোৱা নাই তাতে আনৰ ল'ৰা ছোৱালীক মানে কোনো নিস্বাৰ্থভাৱে ভাল পোৱা মানুহো আছে সেইখিনি কথা ক'বলৈ যোৱা নাই কিন্তু তাৰ মাজতে কিছুমান নৰপিশাচ সোমাই থাকে এই সাধাৰণ এটা ভুলৰ বাবে আপোনালোকে নিজৰ সন্তানৰ জীৱনটো যাতে ধ্বংস পথলৈ নিনিয়ে নিজৰ সন্তানটোক যাতে মুহূৰ্ততে কোনোবাই শেষ কৰি দিবলৈ নিদিয়ে তাৰ বাবে অনুৰোধ সকলোৱে জানেই নিজৰ সন্তানৰ প্ৰতিপালন কৰা বিষয়ে তথাপিতো মই এটা ভিডিও বনালোঁ ধন্যবাদ আৰু যাতে তাই সোনকালে ন্যায় পায় আৰু নৰপিশাচে যাতে অতি সোনকালে শাস্তি পাওক তাৰে কামনা আমাৰ সকলোৱে ধন্যবাদ